নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো আমাৰ এই চেনেলটোৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, চলিত বৰ্ষৰ জেঠ মাহটোত আপুনি কিছুমান সাৱধানতা অৱলম্বন কৰাটো জৰুৰী। এই জেঠ মাহটোত আপুনি আপোনাৰ ঘৰত কিছুমান কাম কৰিব লাগে আৰু কিছুমান কাম কেতিয়াও কৰাটো উচিত নহয়। লগতে আপুনি এই জেঠ মাহটোত আপুনি কিছুমান বস্তু খাব লাগে আৰু এটা বস্তু আপুনি ভুলতো কেতিয়াও খাব নালাগে। পৰাপক্ষত এটা বস্তু আপুনি এই জেঠ মাহত খোৱাৰ পৰা বিৰত থকাটো খুবেই ভাল আপোনাৰ সন্তানৰ বাবে। গতিকে আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আপুনি সুন্দৰভাৱে জানিব পাৰিব চলিত বৰ্ষৰ জেঠ মাহত আপুনি কি কাম কৰিব লাগিব আৰু কি কাম কৰিব নালাগিব, কি বস্তু খোৱাটো উচিত, কি বস্তু খোৱাটো অনুচিত, এই সকলোবিলাক কথা আপুনি সুন্দৰভাৱে জানিব পাৰিব। আজিৰ এই ভিডিঅ'টো আমি শাস্ত্ৰৰ অনুসৰি প্ৰস্তুত কৰা হৈছে আপোনালোকৰ বাবে। গতিকে আপুনি আজিৰ ভিডিঅ'টোত এটা নজনা কথা অৱশ্যেই জানিব পাৰিব আৰু আপুনি এই জেঠ মাহটোত সাৱধান অৱলম্বন কৰিব পাৰিব। প্ৰিয় দৰ্শক, কালিলৈ হৈছে শুক্ৰবাৰ। শুক্ৰবাৰৰ দিনটোৰ পৰা আৰম্ভ হ'ব জেঠ মাহ। গতিকে আপুনি জেঠ মাহৰ প্ৰথমৰ দিনটোৰ পৰা শেষৰ দিনটোলৈকে এই কামসমূহৰ প্ৰতি আপুনি লক্ষ্য ৰখাটো খুবেই জৰুৰী। যদি আপুনি কিছুমান কাম এই জেঠ মাহত কৰিব পাৰে, তেতিয়া আপুনি আপোনাৰ আয়ুস বৃদ্ধিৰ লগতে আপুনি সুস্বাস্থ্য লাভ কৰাৰ লগতে ধন টকা পইচা আপোনাৰ জীৱনত বৃদ্ধি কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। সেইবাবেই আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাটো খুবেই জৰুৰী। গতিকে ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেন্ট ছেকশ্যনলৈ গৈ শনি দেৱতাৰ নাম অৱশ্যেই স্মৰণ কৰিব। লগতে এই ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলো। প্ৰিয় দৰ্শক, জেঠ মাহটো হৈছে ভগৱান শনি দেৱতাৰ জন্ম মাহ। এই জেঠ মাহত শনি দেৱতাৰ বিশেষ প্ৰভাৱ থাকে। শনি দেৱতাৰ লগতে হনুমানৰো প্ৰভাৱ পৰা এই মাহটোত দেখিবলৈ পোৱা যায়। সেইবাবেই কিছুমান কাম কৰিব লাগে আৰু কিছুমান বস্তু খাব লাগে, কিছুমান বস্তু খাব নালাগে আৰু কিছুমান কাম কেতিয়াও কৰাটো উচিত নহয়। আপোনাৰ জীৱনত যদি শনিৰ দোষ থাকে, শনিৰ দোষত আপুনি বাধাৰ সন্মুখীন হৈছে, তেন্তে সেই বাধাৰ সন্মুখীন আপুনি কেতিয়াও হ'বলগীয়া নহ'ব। শনিৰ দোষ আপোনাৰ জীৱনৰ পৰা দূৰ হৈ পৰিব নিজে নিজে। সেইবাবেই আপুনি জানি লোৱাটো জৰুৰী এই মাহটোৰ সম্পৰ্কে। মাহটোত শনি দেৱতাৰ কৃপা দৃষ্টি পাবৰ বাবে আপুনি কিছুমান কাম কৰিব লাগে। আজিৰ ভিডিঅ'টোত আমি সকলোবিলাক কথা সুন্দৰভাৱে শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টোৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ পূৰ্বে আপুনি আমাৰ এই চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই বা প্ৰথমবাৰৰ বাবে আজি ভিজিট কৰিছে এই চেনেলটোত, তেন্তে এই চেনেলটো আপুনি অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰতিদিনে আমি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' আপলোড কৰোঁ। যিটো ভিডিঅ' আপুনি চাব পাৰিলে আপুনি এটা নজনা কথা অৱশ্যেই জানিব পাৰিব। সেইবাবে এই চেনেলটো অৱশ্যেই আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব। এই জেঠ মাহত সূৰ্য আটাইতকৈ শক্তিশালী হয়। সেয়েহে গৰমৰ প্ৰভাৱ এই মাহটোত বেছিকৈ দেখিবলৈ পোৱা যায়। পৃথিৱীত পৰি থকা সূৰ্যৰ কঠোৰ ৰশ্মিৰ বাবে এই মাহটোত সকলো জীৱ-জন্তু মানুহৰ বাবে অতি কষ্টদায়ক হৈ পৰে। শাস্ত্ৰৰ অনুসৰি এই জেঠ মাহত পূজা, দান আৰু তীৰ্থযাত্ৰাৰ বিশেষ গুৰুত্ব আছে, বিশেষ মহত্ব আছে বুলি শাস্ত্ৰত উল্লেখ কৰা হৈছে। এই মাহটোত আপুনি নিয়ম সংযম পালন কৰিলে আয়ুস আপোনাৰ বৃদ্ধি হ'ব আৰু আপোনাৰ জীৱনৰ ৰোগো নাশ হয়। জীৱনত থকা বিভিন্ন ৰোগৰ পৰা আপুনি এই মাহটোত পূজা অৰ্চনা, দান বৰঙণি কৰিলে, তীৰ্থযাত্ৰা কৰিলে দূৰ হৈ পৰিব। গতিকে প্ৰিয় দৰ্শক, আহক আমি প্ৰথমেই জানি লওঁ আপুনি এই জেঠ মাহত কি কাম কৰিব লাগিব, কি কাম কৰি আপোনাৰ জীৱনত আয়ুস বৃদ্ধি কৰিব পাৰিব, দীৰ্ঘায়ু কামনা কৰিব পাৰিব, লগতে সমস্ত ৰোগ ব্যাধি আপুনি নাশ কৰিব পাৰিব। আহক আমি প্ৰথমেই তাৰ বিষয়ে সুন্দৰভাৱে জানি লওঁ। আপুনি কথাখিনি ধ্যান কৰিব।
প্ৰিয় দৰ্শক, এই জেঠ মাহত আপুনি সূৰ্য উদয় হোৱাৰ পূৰ্বেই উঠি আপুনি সূৰ্য দেৱতাক অৰ্ঘ্য তথা পানী আগবঢ়াব লাগে। ইয়াৰ ফলত আপুনি দীৰ্ঘায়ু লাভ কৰিব পাৰিব, আয়ুস বৃদ্ধি কৰিব পাৰিব, লগতে আপোনাৰ জীৱনৰ ৰোগো নাশ কৰিব পাৰিব, ৰোগ ব্যাধিৰ পৰা মুক্ত হৈ থাকিব পাৰিব। আপুনি এই মাহত যিমান পাৰে শনি দেৱতাক পূজা কৰিব লাগে, কাৰণ এই মাহটো হৈছে ভগৱান শনি মহাৰাজৰ জন্ম মাহ। গতিকে আপুনি যদি এই শনি দেৱতাৰ জন্ম মাহটোত যিমান পূজা কৰে শনি দেৱতাক, সিমানেই আপোনাৰ জীৱনৰ অশুভ প্ৰভাৱ দূৰ হৈ পৰিব। কাৰণ শনি দেৱতা এজন ন্যায়ৰ দেৱতা, যিয়ে ভাল কৰ্ম কৰিব তেওঁক ভাল ফলাফল প্ৰদান কৰে। সেয়েহে আপুনিও এই মাহত ভক্তি মনেৰে ৰীতি নীতিৰ অনুসৰি আপুনি শনি দেৱতাক পূজা কৰক। জীৱনত থাকিলে শনিৰ দুখ দূৰ হৈ পৰিব। লগতে প্ৰিয় দৰ্শক, জেঠ মাহত আপুনি ভগৱান ত্ৰিবিক্ৰমক শাস্ত্ৰৰ অনুসৰি পূজা কৰিব লাগে, অৰ্থাৎ ভগৱান বিষ্ণুৰ ৰূপক আপুনি পূজা কৰিব লাগে। তেনে কৰিব পাৰিলে আগন্তুক দিনবোৰত আপুনি ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব বুলি শাস্ত্ৰত কোৱা হৈছে। প্ৰিয় দৰ্শক, জেঠ মাহত আপুনি প্ৰতিটো মঙ্গলবাৰে ভগৱান হনুমানক পূজা অৰ্চনা কৰিব লাগে। কাৰণ শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে জেঠ মাহতেই ভগৱান হনুমানে প্ৰথমবাৰৰ বাবে শ্ৰী ৰামচন্দ্ৰক লগ পাইছিল। সেইবাবে বহুলোকে জেঠ মাহৰ প্ৰতিটো মঙ্গলবাৰে বীৰ বজৰংবলীক পূজা কৰে। হনুমান মন্দিৰলৈ গৈ তেওঁলোকে পূজা অৰ্চনা কৰে। সেয়েহে আপুনিও চেষ্টা কৰিব জেঠ মাহৰ প্ৰথমৰ মঙ্গলবাৰৰ পৰা শেষৰ মঙ্গলবাৰলৈকে আপুনি হনুমানক পূজা কৰিবৰ বাবে। তেনে কৰিলে আপুনি খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। লগতে আপোনাৰ যদি ৰাশি ফলত মংগল গ্ৰহটো দুৰ্বল হৈ আছে, তাক শক্তিশালী কৰিবৰ বাবে আপুনি হনুমানক পূজা কৰিব লাগে। ইয়াৰ ফলত আপোনাৰ ৰাশি ফলত মংগল গ্ৰহ শক্তিশালী হৈ উঠিব। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, গংগা যমুনাৰ দৰে আপুনি পবিত্ৰ নৈত এই মাহটো স্নান কৰি ভগৱান শ্ৰীকৃষ্ণক পূজা কৰিব লাগে। ইয়াৰ ফলত আপোনাৰ জীৱনৰ সমস্ত দুখ কষ্ট দূৰ হ'ব আৰু আপুনি যজ্ঞ কৰাৰ সম্পূৰ্ণ ফলাফল লাভ কৰিব পাৰিব। যেনেকৈ যজ্ঞ কৰিলে সুফল পায় বা ফলাফল ভাল পায়, ঠিক তেনেদৰে আপোনাৰো মংগল হ'ব। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুসৰি জেঠ মাহত সূৰ্য দেৱতা আৰু বৰুণ দেৱতাক পূজা কৰাটো খুবেই জৰুৰী। এই মাহটোত সূৰ্য দেৱতা আৰু বৰুণ দেৱতাক পূজা কৰিলে আপুনি আগন্তুক দিনত খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। কাৰণ প্ৰিয় দৰ্শক, এই মাহটোত চাৰিওফালে পানী শুকাই যোৱা দেখা পোৱা যায়। লগতে এই মাহটোত আপুনি পানী সংৰক্ষণ কৰক। আপুনি এই মাহটোত পৰাপক্ষত পানী দান কৰক। বিশেষকৈ আপুনি জেঠ মাহত গংগা দশৰা আৰু নিৰ্জলা একাদশীত আপুনি জল অৰ্পণ কৰক আপুনি বৰুণ দেৱতাৰ লগতে সূৰ্য দেৱতাক। ইয়াৰ ফলত আপুনি গোটেই বছৰটোত সুফল পাবলৈ সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, এই মাহটোত আপোনাৰ সাধ্য অনুযায়ী আপুনি এই মাহটোত তিল, পানী আৰু মাটিৰ পাত্ৰ, জোতা, ফেন, খাদ্য আপুনি দান কৰিব পাৰে। এনে বস্তু দান কৰিব পাৰিলে শনি ভগৱান প্ৰসন্ন হ'ব। কাৰণ শনি দেৱতা ন্যায়ৰ দেৱতা। আপুনি এনে সৎকৰ্ম কৰিব পাৰিলে শনি ভগৱান সন্তুষ্ট হৈ আপোনাৰ জীৱনৰ সকলো শনিৰ দুখ দূৰ কৰি দিব। সেয়েহে আপুনি কোনো কামতে বাধাৰ সন্মুখীন হ'বলগীয়া নহ'ব। সেইবাবে আপুনি পৰাপক্ষত এনে কাম কৰিবলৈ চেষ্টা কৰিব। প্ৰিয় দৰ্শক, ইমানলৈকে যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰি আমাৰ মনোবল বঢ়াব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, আপুনি জেঠ মাহত ভুলতো এনে কাম কৰিব নালাগে, যিসমূহ কাম অসৎ কৰ্ম হয়। কাৰো প্ৰতি বেয়া চিন্তা, বেয়া ধাৰণা, আপুনি মিছা কথা, মিছাৰ আশ্ৰয় এই মাহটোত লোৱাটো উচিত নহয়। এই মাহটোত অসৎ কৰ্ম কৰিলে শনি দেৱতাৰ ৰুষ্ট হয় বুলি শাস্ত্ৰত কোৱা হৈছে। কাৰণ এই মাহটোতে শনি ভগৱানৰ জন্ম হৈছিল। এই জন্ম মাহটোত যদি আপুনি
অসৎ কৰ্ম কৰে তেতিয়াহ'লে শনি দেৱতাই আপোনাৰ ওপৰত কেতিয়াও কৃপা প্ৰদান নকৰিব। আপুনি শনিৰ কোপ দৃষ্টিত আবদ্ধ হৈ যিকোনো কামতে বাধাৰ সন্মুখীন হ'ব আৰু কেতিয়াও আপুনি উন্নতি হ'ব নোৱাৰিব। সেইবাবে আপুনি এই জেঠ মাহটোত সাৱধান হ'ব, লক্ষ্য ৰাখিব যাতে আপুনি কৰা কামৰ দ্বাৰা শনি দেৱতা কেতিয়াও ৰুষ্ট নহয়। শনি দেৱতাৰ যাতে খং নুঠে তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখি এই মাহটোত সৎকৰ্ম কৰি যাওক। শনি ভগৱানৰ দোষ আপোনাৰ জীৱনৰ পৰা নিজে নিজে দূৰ হৈ পৰিব। লগতে এই মাহটোত আপুনি মাদক দ্ৰব্য খোৱাৰ পৰাও দূৰত থাকিব লাগে, কাৰণ শনি দেৱতাই এনে কাম কৰাটো কেতিয়াও পছন্দ নকৰে। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগে। লগতে প্ৰিয় দৰ্শক, আপুনি এই জেঠ মাহটোত কেতিয়াও চৰাই চিৰিকটিক আপুনি মাৰধৰ নকৰিব। ইয়াৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব আৰু আপুনি এই জেঠ মাহটোত কেতিয়াও পানী অপচয় নকৰিব। ইয়াৰ ফলত আপোনাৰ ৰাশি ফলত বৰুণ দেৱতাৰ দোষ সৃষ্টি হ'ব পাৰে। আপুনি ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব। দুখীয়া মানুহক আপুনি পানী দান কৰক, কিন্তু পানী অপচয় কেতিয়াও এই মাহটোত নকৰিব। পানী অপচয় কৰাৰ মানে আপোনাৰ ৰাশি ফলত বৰুণ দেৱতাৰ দোষ হোৱা। সেয়েহে শাস্ত্ৰৰ অনুসৰি ইয়াক শুভ নহয় বুলি কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক, এই জেঠ মাহত পৰিয়ালৰ ডাঙৰ পুত্ৰ বা কন্যাক বিয়া দিয়া বা বিয়া কৰাব কেতিয়াও নালাগে। ইয়াক শুভ নহয় বুলি গণ্য কৰা হৈছে। সেয়েহে আপোনাৰ পৰিয়ালত ডাঙৰ পুত্ৰ বা কন্যাক এই মাহত বিয়া নিদিব আৰু বিয়া কৰাবও নালাগে। শাস্ত্ৰৰ অনুসৰি ইয়াক শুভ নহয় বুলি মনা হৈছে। সেইবাবে আপুনি এই মাহটোত এইসমূহ কাম কেতিয়াও নকৰিব। এইসমূহ কাম কৰাৰ পৰা বিৰত থাকিব আৰু প্ৰথমতে কোৱা কামসমূহ আপুনি অৱশ্যেই কৰিব এই জেঠ মাহত। লগতে এই মাহটোত আপুনি কি বস্তু খাব লাগে আৰু কি বস্তু খাব নালাগে আপোনাৰ বাবে জানি লোৱাটো জৰুৰী। এই মাহটোত শৰীৰত পানীৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত আপুনি সুস্বাস্থ্য লাভ কৰিবৰ বাবে, স্বাস্থ্য ভালে ৰাখিবৰ বাবে আপুনি সেউজীয়া শাক পাচলিৰ লগতে পানীৰে সমৃদ্ধ আপুনি ফল মূল গ্ৰহণ কৰিব লাগে, ফল মূল খাব লাগে। তেনেকৈ যদি আপুনি এই জেঠ মাহটোত সেউজীয়া শাক পাচলিৰ লগতে পানীৰে সমৃদ্ধ ফল মূল খায়, তেতিয়াহ'লে আপোনাৰ শৰীৰত পানীৰ কোনোদিনেই অভাৱ নহ'ব আৰু যাৰ ফলত আপুনি সুস্বাস্থ্য জীৱন লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। সেইবাবে আপুনি আপোনাৰ পৰিয়ালক এই মাহটোত ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এইসমূহ খাদ্য আপুনি খাবলৈ দিবৰ বাবে চেষ্টা কৰিব। প্ৰিয় দৰ্শক, এই জেঠ মাহত আপুনি ভুলতো কেতিয়াও বেঙেনা নাখাব। বেঙেনা খোৱাৰ পৰা আপুনি এই জেঠ মাহত বিৰত থকাটো খুবেই জৰুৰী। কোনসকলে খাব নালাগে, আহক আমি কি কাৰণত এই মাহটোত বেঙেনা খাব নালাগে তাৰ বিষয়ে জানো এইবাৰ। দৰ্শক, বেঙেনা এবিধ অতি পুষ্টিকৰ পাচলি। স্বাস্থ্যৰ সম্পৰ্কীয় বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বেঙেনা আমি দৈনিক খাব পাৰোঁ। কিন্তু প্ৰিয় দৰ্শক, জনবিশ্বাস অনুসৰি বেঙেনা বছৰৰ এই সময়ছোৱাত কেতিয়াও খাব নালাগে। চলিত বিশ্বাস অনুসৰি জেঠ মাহত বেঙেনা খাব কেতিয়াও নালাগে। বিশেষকৈ যিসকলৰ প্ৰথমৰ সন্তান পুত্ৰ হয়, অৰ্থাৎ ল'ৰা সন্তান হয়, সেইসকলৰ পিতৃ মাতৃয়ে জেঠ মাহত কেতিয়াও বেঙেনা খোৱাটো উচিত নহয়। লোকবিশ্বাস অনুসৰি বছৰৰ এই সময়ছোৱাত অৰ্থাৎ জেঠ মাহত যদি বেঙেনা খায়, তেন্তে তেওঁলোকৰ পুত্ৰ সন্তানৰ বাবে অভিশাপ হৈ পৰিব পাৰে। সেয়েহে কোৱা হৈছে যে যিসকলৰ ডাঙৰ সন্তান জীয়াই আছে তেওঁলোকে নিৰ্দিষ্ট সময়ত বেঙেনা খোৱাৰ পৰা বিৰত থাকিব লাগে। যেনে যিসকলৰ পুত্ৰ সন্তান হয় প্ৰথমেই, সেইসকল ব্যক্তিয়ে, সেইসকল পিতৃ মাতৃয়ে তেওঁলোকৰ পুত্ৰ সন্তানৰ জন্মৰ প্ৰথম মাহটোত আপুনি কেতিয়াও বেঙেনা খোৱাটো উচিত নহয়। লগতে সেইসকল পিতৃ মাতৃয়ে একাদশী দ্বয়াদশীতো কেতিয়াও বেঙেনা খোৱাটো উচিত নহয়। কেৱল জেঠ মাহতেই নহয়, এনে সময়তো সেইসকল ব্যক্তিয়ে, সেইসকল পিতৃ মাতৃয়ে বেঙেনা খোৱাটো উচিত নহয় বুলি লোকবিশ্বাস আৰু জনবিশ্বাস আছে। বিশেষকৈ যিসকলৰ প্ৰথম সন্তান ল'ৰা হয়, সেইসকলে এই সময়ছোৱাত বেঙেনা খোৱাৰ পৰা একেবাৰে বিৰত থকাটো খুবেই মংগলজনক তেওঁলোকৰ পুত্ৰ সন্তানৰ বাবে।
জ্যোতিষাস্ত্ৰত কোৱা হৈছে যে জেঠ মাহত বেঙেনা খোৱা কথাটোক লৈ মা লক্ষ্মীৰ খং উঠিব পাৰে, যাৰ ফলত আপোনাৰ পুত্ৰৰ বাবে ভাল নহয়। পুত্ৰ আপোনাৰ বেমাৰ আজাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আহি পৰে। আচলতে আপুনি এই নিয়মসমূহ মানি নচলিলে আপোনাৰ সন্তানৰ বিভিন্ন ৰোগত ভোগাৰ সম্ভাৱনা থাকে। এইবাবেই জনবিশ্বাস আৰু লোকবিশ্বাস অনুসৰি লক্ষ্মী দেৱী ঘৰত বাস নকৰিব বুলি এইসমূহ নিয়ম মানি অহা হৈছে। আৰু বিজ্ঞানৰ মতে এই মাহটোত বেঙেনাত সৰু সৰু পোক পৰুৱাই ধৰে, যিটো হয়তো আমি খালী চকুৰে দেখা নাপাওঁ। সেইবাবেই আমাৰ স্বাস্থ্যৰ বাবে বেঙেনা খোৱাটো এই মাহটোত ভাল নহয় বুলি বিজ্ঞানতো কোৱা হৈছে। স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে। সেইবাবেই পৰাপক্ষত সকলোৱে এই মাহটোত বেঙেনা খোৱাৰ পৰা বিৰত থাকিব লাগে। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি এটা নজনা কথা এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিলে, তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও জেঠ মাহত কি কাম কৰিব লাগে, কি কাম কৰিব নালাগে, কি বস্তু খাব লাগে, কি বস্তু খাব নালাগে, এই সকলোবিলাক কথা সুন্দৰভাৱে জানি ল'ব পাৰে। গতিকে নতুন এটা ভিডিঅ' প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈকে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। ধন্যবাদ।